এইখন হ'ল মোৰ আজি থালি মাৰ হাতৰ। এইখিনি হ'ল দালি, ৰহৰ দালি, এইটো হ'ল ভাত নহয় তিতা কেৰেলা আলু পিটিকা, এইটো কলডিল আৰু বুটৰ আলুৰ ভাজি, এইটো মাছৰ কণী, মাছ ফ্ৰাই, আৰু এইটো কি জানেনে, এইটো হ'ল আমলখি মিঠা আচাৰ। আৰু এতিয়া মই ষ্টাৰ্ট কৰোঁ, নট ৰিভিউ এক্সেক্টলি, কালি যেনেকৈ কৈছোঁ মই জাষ্ট এনেই টেষ্ট কৰি পেলাই আৰু আপোনালোকক কওঁ আৰু কেনেকুৱা হৈছে। আৰু যিহেতু মই ইয়াত কেইদিনমানহে আছোঁ, যামেই আৰু গুৱাহাটীলৈ ঘৰলৈ, সেইকাৰণে মাৰ হাতে মানে সেইকাৰণে মায়ে ভাবিছে বেলেগ বেলেগ বস্তু বনাই বনাই খুৱাওঁ আৰু মই বিশেষকৈ মানে মাছ মাংসটো সদায় গুৱাহাটীত খোৱাই যায়, এনেকুৱা টাইপৰ খানাবিলাক মানে ৰেয়াৰ হয়, সেইকাৰণে মই ভাবিছোঁ তুমি এনেকৈ বেলেগ বেলেগ বস্তু বনাই খোৱা মোক, আৰু বনাব যেতিয়া শ্বেয়াৰ কৰিম বাৰু। এইখিনি হ'ল কলডিলৰ ভাজিৰ পৰা ষ্টাৰ্ট কৰোঁ। এইটো কৈ আছোঁ ৰ'বা কেনেকুৱা হৈছে। বুট দিলে ন মোৰ বিৰাট ভাল লাগে খাই, বঢ়িয়া হৈছে। আৰু তিতা কেৰেলা এনেকৈ পিটিকা আলু দি কৰিলে মানে ফ্ৰাই কৰাতকৈ এনেকৈ পিটিকাটো বেছি ভাল লাগে। ঠিক আছে মই খাই লওঁ, বাই।